যিটো কেম্পেইনিং শেষ হ'ব আমি আপোনালোকৰ ওচৰলৈ আপোনালোকৰ অতিকে মৰমৰ আপোনালোকৰ অতিকে আপোন আমাৰ হ'বলগীয়া মুখ্যমন্ত্ৰী আমি আপোনালোকৰ ওচৰলৈ সকলোকে ধন্যবাদ জনাইছোঁ। কম ক'বলৈ বহুত আছিল আৰু পৰিয়াল মানুহক মুখলৈ চাই ভোট দিব। পৰিয়াল মানুহে মুখ্যমন্ত্ৰীৰ মুখলৈ চাই ভোট নিদিয়ে। সুন্দৰভাৱে কথাটো ক'লে যদিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ সকলোৱে মৰমৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সুযোগ্য সন্তান জনসমাগমে প্ৰমাণ কৰি দিছে যে বিহপুৰীয়া সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলৰ জয় নিশ্চিত। আপোনালোকে ইমান কষ্ট কৰি আজি আমাৰ সভালৈ আহিছে, এইটোৱে প্ৰমাণ কৰে যে আপোনালোকে বিচাৰে যে বিহপুৰীয়াত কংগ্ৰেছ আৰু কংগ্ৰেছৰ সমূহ বিষয়ববীয়াক ব্যক্তি ৰাতিটোৰ ভিতৰতেই বিজেপিৰ টিকেট পিন্ধাই টুপি পিন্ধাই এই দলটোত প্ৰাৰ্থিত্ব দিছে। এই কথা ভূপেন কুমাৰ বৰা ডাঙৰীয়াই নিজেই কয় যে যিটো দলতকৈ সভাপতিত্বৰ দায়িত্বত আছিলোঁ আৰু তাৰ পাছত এই দলটোৰ পৰা সমূহ ভিতৰুৱা খবৰ বিজেপি দলক দি মই ইমান দিন কাৰ্যকাল সমাপ্ত কৰিছোঁ। বিহপুৰীয়াৰ ভিতৰত বিহপুৰীয়াৰ অঞ্চলৰ ৰাইজে স্থানীয় এগৰাকী ব্যক্তি সমাজ সেৱক বিচাৰে আৰু সেইকাৰণে নাৰায়ণ ভূঞা ডাঙৰীয়া জয় নিশ্চিত। আজি কম সময়ৰ ভিতৰত ইমান মানুহখিনি উপস্থিত হোৱা সেইটোৱে প্ৰমাণ যে বিহপুৰীয়াত কংগ্ৰেছৰ জয়টো নিশ্চিত। আৰু বিহপুৰীয়া অঞ্চলৰ ৰাইজে নিবিচাৰে যে দুৰ্নীতিগ্ৰস্ত মানুহবোৰ সুবিধাবাদী ৰাজনীতিবিদবোৰ আজি অসমৰ ৰাজনৈতিক জগতত থাকক। বিহপুৰীয়া অঞ্চলৰ ৰাইজে বিচাৰে যে বলিষ্ঠ সমাজ সেৱকবোৰ আজি অসমৰ ৰাজনৈতিক জগতত জিলিকি থাকে। মুখ্যমন্ত্ৰীৰ আজি নিজে তেওঁলোকৰ কথাবোৰ চাইছে, খুব চিন্তাত পৰিছে কেনেকৈ নিজৰ বাহিৰৰ সম্পত্তি লুকাই, কেনেদৰে নিজৰ পৰিবাৰৰ ডুবাই এই গোল্ডেন কাৰ্ডটো লুকাই, কেনেদৰে ইলেকশ্যন কমিশ্যনৰ পৰা বাচে, যিহেতু তেওঁলোকে এইখিনি তথ্যবোৰ ইলেকশ্যন কমিশ্যনে দিয়া নাই। তো মুখ্যমন্ত্ৰীৰ চিন্তাত পৰিছে। তেওঁ দীৰ্ঘদিনৰ তেওঁৰ ভ্ৰষ্টাচাৰী এই যাত্ৰাত আৰু এটা নতুন কাহিনী, নতুন এটা পাঠ আজি তাৰিখত আমি দেখা পাইছোঁ। আৰু পৰৱৰ্তী দিনত আমাৰ শিমলুগুৰি উচ্চতৰ মাধ্যমিক স্কুলৰ এই খেলপথাৰত আজি আমাৰ বিশাল জনসভা হয়। স্বতঃস্ফূৰ্তভাৱে 25,000 মানুহ একেবাৰে স্বতঃস্ফূৰ্তভাৱে নিজে ওলাই আহিছে গৌৰৱ গগৈ ডাঙৰীয়াক ওচৰৰ পৰা চাবলৈ আৰু সবলভাৱে দায়িত্ব লোৱা গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰৰ পৰা চাবলৈ আৰু কথা শুনিবলৈ স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে। গৌৰৱ গগৈ ডাঙৰীয়াই বহুখিনি কথাই বিহপুৰীয়াবাসীক কৈ গ'ল, একেবাৰে শেহতীয়াকৈ কৈ গ'ল যে এইবাৰ বিহপুৰীয়াবাসী থলুৱা মানুহৰ লগত যে থাকিব এই কথাটো নিশ্চিতকৈ কৈ থৈ গ'ল। আপোনাৰ বিজয় নিশ্চিত বুলি কৈ থৈ গ'ল। হয়, আপোনালোকে নিজেই দেখিছে মানুহৰ সমাগম আছে, মানুহে ভাল পায়। স্থানীয় মানুহ, আমি একেবাৰে ঘৰুৱা মানুহ, আমাৰ সম্বন্ধৰে বান্ধ খাই থকা মানুহ নিশ্চিত